নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনেলি ssc.gov.in অফিচিয়েল ৱেবছাইটত নতুন এপ্লাই কাৰণে কেলেণ্ডাৰ জাৰি কৰিলে আপোনালোকৰ বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব হাইট সাইজ কিমান লাগিব সিলেকশন প্ৰসেছ কেনেকুৱা হ'ব আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু কেতিয়া লাষ্ট ডেট ফুল ডিটেইলি ভিডিওটো খুব কম সময়তে আলোচনা কৰিম ভিডিওটো দীঘলীয়া নকৰো হেকলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশ্যন পাব ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ আপুনি যদি নিজৰ মোবাইল ফোনৰ গুগলতে যদি সাৰ্চ কৰে ssc.gov.in অফিচিয়েল ৱেবছাইটত যদি সাৰ্চ কৰি দিয়ে তেন্তে তললৈ আপোনাৰ এক্সাম শিডিউল কেলেণ্ডাৰ বুলি দেখিবই তাৰ ভিউ অলত যদি ক্লিক কৰি দিয়ে তেন্তে 6 নম্বৰ অপচনটো আপোনালোকে চাই ল'ব তাৰ স্পষ্টকৈ লিখা আছে মাল্টিটাস্কিং এণ্ড নন টেকনিকেল ষ্টাফ এণ্ড হাবিলদাৰ CBI এণ্ড CBN এক্সামিনেশ্যন 2024 আপোনালোক ইয়াত দিছে যে CBE এক্সামৰ কাৰণে দিছে আপোনালোকৰ প্ৰথম এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 27 জুনৰ 2024 পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈ গ'ল 31 জুলাই 2024 আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব আপোনালোকৰ অক্টোবৰ নৱেম্বৰ 2024 এতিয়া কেলেণ্ডাৰখনে জাৰি কৰিছে আপোনালোকৰ 27 জুনৰ পৰা যেহেতু এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকৰ অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট আহি যাব তেতিয়া মই আকৌ ভিডিও এটা বনাই দিম আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কোৱালিফিকেশ্যন ইয়াত বেছি নাই সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোক ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব প্ৰথমতে কম্পিউটাৰ এক্সাম হ'ব এক্সাম আপোনালোক কোৱালিফাই কৰাৰ পিছতে যদি হাবিলদাৰ পোষ্টত এপ্লাই কৰে ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব যদি MTSত কৰে তেন্তে কোনো ধৰণৰ ফিজিকেল টেষ্ট অনুষ্ঠিত নহয় আপোনালোকৰ বয়স হ'ব লাগিব হাবিলদাৰ পোষ্টৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আৰু SC ST যদি হয় 5 বছৰ আৰু OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু যদি MTS পোষ্টত যদি এপ্লাই কৰে তেন্তে 18 পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু জেনেৰেল কেণ্ডিডেট SC ST 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু হাইটটো আপোনালোকৰ অনলি হেৰিয়া হাবিলদাৰ কাৰণেহে চাব আপোনাৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব যিহেতু আপোনাৰ হাবিলদাৰ কাৰণে হাইটটো লাগিব ল'ৰা হ'লে 157.5 সেণ্টিমিটাৰ হাইটটো থাকিব লাগিব এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকে যিহেতু ফিজিকেল টেষ্ট দিব লাগিব ছোৱালী হ'লে 152 সেণ্টিমিটাৰ হ'লে কোৱালিফাই কৰিব আৰু ল'ৰাই আপোনালোক খোজকাঢ়িব লাগিব 1.6 কিলোমিটাৰ মানে 1600 মিটাৰ খোজকাঢ়িব লাগিব 15 মিনিটৰ ভিতৰত আৰু ছোৱালী হ'বলৈ হ'লে 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব 20 মিনিটৰ ভিতৰত তাৰ প্ৰথমতে ৰিটেন এক্সাম তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্ট হাইট চাব আৰু ল'ৰাৰ নৰ্মেল 77 সেণ্টিমিটাৰ চেষ্টটো থাকিব লাগিব আৰু 5 সেণ্টিমিটাৰ এক্সপেণ্ডেড মানে ফুলাব লাগিব আৰু 30 মিনিটত ল'ৰাই আপোনালোকৰ 8 কিলোমিটাৰ চাইকেল চলাব লাগিব ছোৱালী হ'লে 5 কিলোমিটাৰ আপোনালোকে 30 মিনিটত চাইকেল চলাব লাগিব এইখিনিয়ে সিলেকশন প্ৰসেছ আৰু MTS পোষ্টত কোনো ধৰণৰ ফিজিকেল টেষ্ট নহয় অনলি এক্সাম পাছ কৰিলে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব আৰু এটা কথা এইডোখৰ থুলমূলকৈ কৈ দিছোঁ SSC GD কনষ্টেবল 2025ৰ কাৰণে ভেকেঞ্চি এই কেলেণ্ডাৰখনত আপোনালোকৰ 27 আগষ্ট 2024 পৰা এপ্লাই হ'ব বুলি বৰ্তমানলৈকে লিখা আছে কোনো ধৰণৰ কেলেণ্ডাৰটো চেঞ্জ কৰা নাই আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 5 অক্টোবৰ 2024 আপোনালোকৰ এক্সামটো তাত লিখিছে 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত এক্সামটো হ'ব বুলি লিখি থৈছে এতিয়ালৈ কোনো ধৰণৰ হাল হলনি কৰা নাই কিন্তু এইটো হলনি হ'ব গতে লাগিছে যিহেতু SSC GD কনষ্টেবল 2023 আৰু 24ৰ কাৰণে যিখিনি ভেকেঞ্চি এক্সাম হৈ গ'ল ইতিমধ্যে এনচাৰ কি আহিলে এতিয়া ভেকেঞ্চিও যিহেতু ইনক্ৰিজ হ'ল ইয়াৰ ফিজিকেল টেষ্টৰ ৰিজাল্টেই দিয়া নাই সেইবাবে 2025ৰ ভেকেঞ্চিখিনি মোৰ হিচাপত আৰু অলপ দেৰি হ'ব লাগে এইটো কেলেণ্ডাৰটো নিশ্চয় চেঞ্জ কৰিব চাগে SSC বোৰ্ডে তথাপিও এতিয়ালৈকে ক'ব নোৱাৰি যিহেতু কেলেণ্ডাৰত লিখা আছে যদি এপ্লাই হয় 27 আগষ্ট 2024 পৰা এইটো অফিচিয়েলি কাম যদি এপ্লাই দিয়ে তেন্তে আপোনালোকে SSC GD কনষ্টেবলৰ কাৰণে 27 আগষ্ট 2024 পৰা এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হৈ গ'ল 5 অক্টোবৰ 2024 আৰু তাৰ এক্সামটো অনুষ্ঠিত হ'ব 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভিডিওটো আপোনালোকৰ দীঘলীয়া নকৰোঁ আজি ভিডিওটো ইমানতে ৰখাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তলত ইনষ্টা আইডিটো দিছোঁ ফ'ল' কৰি ৰাখিব আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে বিশেষ কমেণ্ট কৰিব কমেণ্ট বক্স খোলা আছে তলত আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো ইনফৰমেশ্যনটো পাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু কমেণ্টো কৰিব কিবা জানিবলগীয়া থাকিলে আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে ভিডিওটো শ্বেয়াৰ কৰি দিব আজি ভিডিওটো ইমানতে ৰখাইছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যিদিনা 27 আপোনালোকৰ জুনৰ পৰা যিহেতু এপ্লাই ষ্টাৰ্ট হ'ব সেইদিনা অফিচিয়েল ফুল নটিফিকেশ্যন আহিলে মই আৰু এটা ভিডিঅ' বনাই দিম এপ্লাই ষ্টাৰ্ট হোৱাৰ দিনৰ পৰা আজি ভিডিওটো ইমানতে ৰখাইছোঁ ধন্যবাদ